আসাম টাইমছ 6 দৰ্শকসকলে দিব ওলাইছোঁ এটা বিগ ব্ৰেকিং নিউজ। যোৱাকালি নিশা প্ৰায় 9 পৰা 9:30 বজাৰ ভিতৰত বনৰীয়া হাতীৰ আক্ৰমণত এজন লোক নিহত হ'ব লগা হয় আৰু নিহত হোৱা লোকজনৰ নাম নন্দনাথ। আৰু এই বিশেষ ঘটনাটো সংঘটিত হৈছে গোৱালপাৰাৰ আগিয়া অঞ্চলৰ বৈকুণ্ঠপুৰ গাঁৱত। আৰু বৈকুণ্ঠপুৰ গাঁৱৰ নিবাসী আছিলে নন্দনাথ। আৰু যোৱাকালি প্ৰায় নিশা 9 মান বজাৰ ভিতৰত বনৰীয়া হাতীৰ আক্ৰমণত থিতাতে নিহত হ'ব লগা হয় নন্দনাথ নামৰ ব্যক্তিজন। আৰু এনেদৰেই প্ৰায় গোৱালপাৰাৰ অঞ্চলত প্ৰায় বনৰীয়া হাতীৰ আক্ৰমণ চলে আৰু এই বনৰীয়া হাতীৰ আক্ৰমণত বহুতো লোক আৰু আহত বা নিহত হোৱাৰ খবৰ ইতিমধ্যে বিয়পি পৰে। আৰু যোৱাকালি তেনেকুৱা এটা ঘটনা সংঘটিত হ'ল। নন্দনাথ নামৰ ব্যক্তিজনক বনৰীয়া হাতীৰে আক্ৰমণ কৰে আৰু থিতাতে নিহত হ'ব লগা হয় নন্দনাথ নামৰ ব্যক্তিজন। আৰু গোৱালপাৰাৰ আগিয়া অঞ্চলৰ বৈকুণ্ঠপুৰ গাঁৱত তেওঁৰ ঘৰ আছিলে। আৰু বনৰীয়া হাতীয়ে যেতিয়া খেতিপথাৰত আহিছিলে ধান খাবৰ বাবে তেনেকুৱা সময়তে আচলতে নন্দনাথ নামৰ ব্যক্তিজন মুখামুখি হৈছিলে। আৰু তেনেকুৱা সময়ত বনৰীয়া হাতীয়ে আক্ৰমণ কৰে আৰু বনৰীয়া হাতীৰ আক্ৰমণত তাতে নিহত হ'ব লগা হয় নন্দনাথ নামৰ ব্যক্তিজনৰ। তেওঁৰ এই বিশেষ খবৰে গোটেই অঞ্চলটোৰ শোকৰ চাপ পেলাইছে আৰু এনেদৰে প্ৰায় ঘটনা সংঘটিত হৈয়ে আছে। সেইবাবে আচলতে বন বিভাগলৈ অনুৰোধ যাতে বন বিভাগে গুৰুত্ব সহকাৰে কিছু ক্ষেত্ৰত তেওঁলোকে বিশেষ দায়িত্ব লয় বা বিশেষ ধৰণৰ ব্যৱস্থা কৰে যাতে বনৰীয়া হাতীয়ে কোনো ধৰণৰ লোক আহত কৰিব নোৱাৰে বা নিহত কৰিব নোৱাৰে, তেনেকুৱা যদি ব্যৱস্থা কৰে সেইবাবে সচেতন মহলে বন বিভাগলৈ এই বিশেষ অনুৰোধ কৰিছে।